Dear students, welcome to my YouTube channel. Metric পৰীক্ষাত total 600 marks থাকে আৰু এই 600 marksৰ ভিতৰত কিমান নম্বৰ পালে ফেল বুলি ধৰা হয়, কিমান নম্বৰ পালে ফাৰ্ষ্ট ডিভিজন, সেকেন্ড ডিভিজন, থাৰ্ড ডিভিজন বুলি ধৰা হয় আৰু কিমান নম্বৰ পালে ষ্টাৰ, লেটাৰ আৰু ডিস্টিংশন বুলি ধৰা হয়। এই বছৰ মেট্ৰিক পৰীক্ষাত পাছ কৰাৰ নিয়মটো অলপ বেলেগ। এই বিষয়ে এইটো ভিডিঅ'ৰ জৰিয়তে বিতংকৈ আলোচনা কৰিব বিচাৰিছোঁ। এই বছৰ ফাৰ্ষ্ট ডিভিজন, সেকেন্ড ডিভিজন, থাৰ্ড ডিভিজন নাইবা ষ্টাৰ, লেটাৰ, ডিস্টিংশন লৈ উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীক অসম চৰকাৰে কি কি এৱাৰ্ড দিব পাৰে এই বিষয়ে এইটো ভিডিঅ'ৰ জৰিয়তে বিতংকৈ আলোচনা কৰিম। গতিকে তোমালোকে যদি এই বিষয়ে জানিব বিচৰা তেতিয়াহ'লে স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাবা, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা, কাৰণ এইটো চেনেলৰ জৰিয়তে এনেকুৱা ধৰণৰ খবৰ সদায় দিয়া হয়। মেট্ৰিক পৰীক্ষাৰ ফলাফল কেতিয়া ঘোষণা কৰিব, এই ফলাফল কেনেকৈ চেক কৰিব লাগে সবিশেষ তোমালোকে এইটো চেনেলৰ জৰিয়তে সকলোতকৈ আগত খবৰ পাবা। গতিকে পলম কিয়, এতিয়াই তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়া। তোমালোকে এই বছৰ মেট্ৰিক পৰীক্ষাত কি ডিভিজন পাবা এইটো ভিডিঅ'ত কমেণ্ট কৰি জনাই দিবা। এই বছৰ মেট্ৰিক পৰীক্ষাত প্ৰতিখন ছাবজেক্টত উত্তীৰ্ণ হ'বলৈ হ'লে MCQ আৰু থিয়ৰিত এক্সট্ৰাকৈ উত্তীৰ্ণ হ'ব লাগিব। MCQত মিনিমাম 13 মাৰ্কছ পাব লাগিব আৰু থিয়ৰিত মিনিমাম 13 মাৰ্কছ পাব লাগিব, তেতিয়াহে তোমালোকে উত্তীৰ্ণ হ'ব পাৰিবা। আৰু তোমালোকৰ প্ৰেক্টিকেল 10 মাৰ্কছ থাকে আৰু এই 10 মাৰ্কছৰ ভিতৰত মিনিমাম 4 মাৰ্কছ পাব লাগিব। টোটেল ইয়াতে প্ৰতিখন ছাবজেক্টত 13 মাৰ্কছ পাব লাগিব। অৰ্থাৎ তোমালোকে যদি এই বছৰ মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হ'ব বিচৰা তেতিয়াহ'লে প্ৰতিখন ছাবজেক্টত মিনিমাম অৰ্থাৎ সৰ্বনিম্ন 30 নম্বৰকৈ পাব লাগিব। তেতিয়াহ'লে তোমালোকৰ মেট্ৰিক পৰীক্ষাত 6খন ছাবজেক্ট থাকে আৰু এই 6খন ছাবজেক্টত তোমালোকে যদি উত্তীৰ্ণ হ'ব বিচৰা তেতিয়াহ'লে মিনিমাম অৰ্থাৎ সৰ্বনিম্ন 180 নম্বৰ পাব লাগিব, তেতিয়াহে তোমালোকে উত্তীৰ্ণ হ'ব পাৰিবা। আৰু তোমালোকক ইয়াতে এটা গুড নিউজ দিব বিচাৰিছোঁ, তোমালোকে যদি MCQত পাছ কৰা কিন্তু থিয়ৰিত যদি ফেল কৰা তেতিয়াহ'লে তোমালোকৰ কাৰণে কম্পাৰ্টমেণ্টেল পৰীক্ষা পাতিব আৰু এই কম্পাৰ্টমেণ্টেল পৰীক্ষা তোমালোকে কেৱল মাত্ৰ যিটোত ফেল কৰিছা সেইটো তোমালোকে দিব পাৰিবা। আৰু এই বিষয়ে মই নেক্সট এটা ভিডিঅ' বনাই তোমালোকক বিতংকৈ জনাই দিম, গতিকে এই বিষয়ে তোমালোকে চিন্তা কৰিব নালাগে। মেট্ৰিক পৰীক্ষাত ডিস্টিংশন পাবলৈ হ'লে 600 মাৰ্কছৰ ভিতৰত 510 নাইবা তাৰ ওপৰত পাব লাগিব আৰু ইয়াক যদি পাৰ্চেণ্টেজ হিচাপে ধৰা যায় তেতিয়াহ'লে 85% নাইবা তাৰ ওপৰত পাব লাগিব। মেট্ৰিক পৰীক্ষাত লেটাৰ মাৰ্কছ পাবলৈ হ'লে প্ৰতিখন ছাবজেক্টত 80 নম্বৰকৈ পাব লাগিব। মেট্ৰিক পৰীক্ষাত ষ্টাৰ মাৰ্কছ পাবলৈ হ'লে 600 মাৰ্কছৰ ভিতৰত 450ৰ পৰা আৰম্ভ কৰি 509 লৈকে পাব লাগিব আৰু ইয়াক যদি পাৰ্চেণ্টেজ হিচাপে ধৰা যায় তেতিয়াহ'লে 75%ৰ পৰা আৰম্ভ কৰি 84.9% পাব লাগিব। ফাৰ্ষ্ট ডিভিজন পাবলৈ হ'লে 600 মাৰ্কছৰ ভিতৰত 360 নাইবা তাৰ ওপৰত পাব লাগিব আৰু ইয়াক যদি পাৰ্চেণ্টেজ হিচাপে ধৰা যায় তেতিয়াহ'লে 60% নাইবা তাৰ ওপৰত পাব লাগিব। মেট্ৰিক পৰীক্ষাত সেকেন্ড ডিভিজন পাবলৈ হ'লে 600 মাৰ্কছৰ ভিতৰত মিনিমাম 270ৰ পৰা আৰম্ভ কৰি 359 নম্বৰলৈকে পাব লাগিব আৰু ইয়াক যদি পাৰ্চেণ্টেজ হিচাপে ধৰা যায় তেতিয়াহ'লে 45%ৰ পৰা আৰম্ভ কৰি 59.9% পাব লাগিব, তেতিয়াহে তোমালোকে সেকেন্ড ডিভিজনলৈ উত্তীৰ্ণ হ'ব পাৰিবা। থাৰ্ড ডিভিজন পাবলৈ হ'লে মিনিমাম 180ৰ পৰা আৰম্ভ কৰি 269 নম্বৰ পাব লাগিব আৰু ইয়াক যদি পাৰ্চেণ্টেজ হিচাপে ধৰা যায় তেতিয়াহ'লে 30%ৰ পৰা আৰম্ভ কৰি 44.9% পাব লাগিব। এতিয়া আলোচনা কৰিব বিচাৰিছোঁ যে এই বছৰ মেট্ৰিক পৰীক্ষাত ফাৰ্ষ্ট ডিভিজন, সেকেন্ড ডিভিজন, থাৰ্ড ডিভিজন নাইবা ষ্টাৰ, লেটাৰ, ডিস্টিংশন লৈ উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীক অসম চৰকাৰে কি প্ৰদান কৰিব।
ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে এই বছৰ যিসকল শিক্ষাৰ্থীয়ে মেট্ৰিক পৰীক্ষাত 75% নাইবা তাৰ ওপৰত নম্বৰলৈ উত্তীৰ্ণ হ'ব পাৰিব তেওঁলোকক আনন্দৰাম বৰুৱা এৱাৰ্ড প্ৰদান কৰিব আগতে ছাত্ৰ ছাত্ৰীসকলক আনন্দৰাম বৰুৱা এৱাৰ্ডৰ অধীনত ল্যাপটপ প্ৰদান কৰিছিল কিন্তু এতিয়া অসম চৰকাৰে এই আনন্দৰাম বৰুৱা এৱাৰ্ডৰ অধীনত 12,500 টকাকৈ ষ্টুডেণ্টৰ বেংক একাউণ্টত পঠাই দিয়ে গতিকে এই বছৰ যিসকল শিক্ষাৰ্থীয়ে 75% নাইবা ততোধিক নম্বৰলৈ উত্তীৰ্ণ হ'ব পাৰিব তেওঁলোকক অসম চৰকাৰে আনন্দৰাম বৰুৱা এৱাৰ্ডৰ অধীনত 12,500 টকাকৈ প্ৰদান কৰিব এতিয়া প্ৰশ্ন হৈছে যে ফাৰ্ষ্ট ডিভিজন ছেকেণ্ড ডিভিজন নাইবা থাৰ্ড ডিভিজনলৈ উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীক অসম চৰকাৰে কি প্ৰদান কৰিব এইসকল ছাত্ৰ ছাত্ৰীৰ কাৰণে অসম চৰকাৰৰ কোনো ধৰণৰ এৱাৰ্ড নাই নাইবা কোনো ধৰণৰ স্কিম নাই কিন্তু এই সকল ছাত্ৰ ছাত্ৰীৰ কাৰণে ৰাজ্য চৰকাৰে আৰু কেন্দ্ৰীয় চৰকাৰে বিভিন্ন ধৰণৰ স্কলাৰশ্বিপ মুকলি কৰে আৰু এই স্কলাৰশ্বিপৰ বিষয়ে মই প্ৰতি বছৰ তোমালোকক নিউজ প্ৰভাইড কৰি থাকো মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ পিছতেই ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে তোমালোকৰ বাবে বিভিন্ন ধৰণৰ স্কলাৰশ্বিপ মুকলি কৰিব সেই স্কলাৰশ্বিপৰত কেনেকৈ আবেদন কৰিব লাগে কি ডকুমেন্টছ লাগিব তোমালোকে নিজৰ মোবাইলৰ জৰিয়তে কেনেকৈ আবেদন কৰিবা বিশেষ তোমালোকে এইটো চেনেলৰ জৰিয়তে জানিব পাৰিবা কাৰণ এইটো চেনেলে 2021 চনৰ পৰা এই স্কলাৰশ্বিপৰ বিষয়ে নিউজ প্ৰভাইড কৰি আছে আৰু এই বছৰ কিন্তু তোমালোকক এই নিউজ প্ৰভাইড কৰিব গতিকে যিসকল ষ্টুডেণ্টে ফাৰ্ষ্ট ডিভিজন ছেকেণ্ড ডিভিজন থাৰ্ড ডিভিজনলৈ উত্তীৰ্ণ হ'ব তেওঁলোকৰ কাৰণে কোনো ধৰণৰ চিন্তা নাই তেওঁলোকেও কিন্তু এই স্কলাৰশ্বিপত আবেদন কৰিব পাৰিব কেৱল যে গভৰ্ণমেণ্টে স্কলাৰশ্বিপ মুকলি কৰে তেনেকুৱা নহয় প্ৰাইভেট স্কলাৰশ্বিপ বহুত আছে প্ৰাইভেট স্কলাৰশ্বিপ মুকলি হয় তোমালোকে তাতেও আবেদন কৰিব পাৰিবা যেনেকৈ সীতাৰাম জিন্দাল ফাউণ্ডেশ্যন স্কলাৰশ্বিপ আছে তাতে সকলো ষ্টুডেণ্টে আবেদন কৰিব পাৰে তাতে ফাৰ্ষ্ট ডিভিজন ছেকেণ্ড ডিভিজন থাৰ্ড ডিভিজন বুলি কোনো কথা নাই কেৱল মাত্ৰ উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীয়ে হেইটো স্কলাৰশ্বিপত আবেদন কৰিব পাৰে এনেকুৱা ধৰণৰ বিভিন্ন প্ৰাইভেট স্কলাৰশ্বিপ আছে তোমালোকে হেই স্কলাৰশ্বিপৰত আবেদন কৰিব পাৰিবা আৰু এই স্কলাৰশ্বিপৰ মুকলি হোৱাৰ লগে লগে তোমালোকে এইটো চেনেলৰ জৰিয়তে খবৰ পাবা গতিকে পলম কিয় এতিয়াই তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিয়া আৰু এই মেট্ৰিক পৰীক্ষাৰ ফলাফল কেতিয়া ঘোষণা কৰে ফলাফল কেনেকৈ চেক কৰিব লাগে সবিশেষ তোমালোকে এইটো চেনেলৰ জৰিয়তে সকলোতকৈ আগত খবৰ পাবা কাৰণ এইটো চেনেলে 2021 চনৰ পৰা এই মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী চূড়ান্ত পৰীক্ষাৰ ফলাফলৰ বিষয়ে নাইবা এই পৰীক্ষাৰ বিষয়ে প্ৰতিটো মুহূৰ্তৰ খবৰ দিয়া আছে গতিকে এই বছৰ কিন্তু তোমালোকক এই বিষয়ে খবৰ দিয়া হ'ব গতিকে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিবা আৰু এই ভিডিওটো তোমালোকৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা যাতে সকলোৱে এই বিষয়ে জানিব পাৰে এডুকেশ্যন ৰিলেটেড সকলো ধৰণৰ খবৰ সকলোতকৈ আগত পাবলৈ তোমালোকে মোৰ টেলিগ্ৰাম চেনেল আৰু হোৱাটছআপ চেনেলত জয়েন হ'ব পাৰা লিংক এইটো ভিডিওৰ ডেসক্ৰিপচনত দিয়া আছে ইতিমধ্যে বহু সংখ্যক ছাত্ৰ ছাত্ৰীয়ে টেলিগ্ৰাম আৰু হোৱাটছআপ চেনেলত জয়েন হৈছে তোমালোকে যদি এডুকেশ্যন ৰিলেটেড সকলো ধৰণৰ খবৰ সকলোতকৈ আগত পাব বিচৰা তেতিয়া হ'লে তাতে জয়েন হ'ব পাৰা